Hello friends, welcome to GS Edemy Revolutionary Education Journey. মই আকৌ লৈ আছোঁ কেইটামান মডাৰ্ণ হিষ্টৰীৰ কুৱেশ্যন। মই এটা মডাৰ্ণ হিষ্টৰীৰ কুৱেশ্যন ছিৰিজ চলাই আছোঁ। তো আজি এইটো 3 নম্বৰ ভিডিঅ'। তো আপোনালোকৰ যদি আগৰ ভিডিঅ' এটা চোৱা নাই তেতিয়াহ'লে প্লে'লিষ্টত গৈ চাব পাৰিব। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন বুলি এটা প্লে'লিষ্ট আছে, তাতে আপোনালোকে পাই যাব। আৰু আজিৰ পৰা মই মেথছৰ ক্লাছো আৰম্ভ কৰিম। আপোনালোকে যিখিনি মেথছ অকণমান ভাবে নিজকে যে মই মেথছ দুৰ্বল বা নোৱাৰিম বা ভয় খায়, তো তেখেতসকলক মষ্ট ৱেলকাম। মোৰ চেনেললৈকে আহক, আপোনালোকে মোৰ মেথছখিনি আপোনালোকে একবাৰ চেক কৰক। মই বহুত সহজ পদ্ধতিৰে আপোনালোকক মই বুজাই দিছোঁ। অলৰেডি কেইটামান ভিডিঅ' আছে আৰু মই আজিৰ পৰা আৰু কেইটামান মানে যিখিনি আমাৰ ৰৈ গৈছে চিলেবাছ, একদম ষ্টাৰ্টিঙৰ পৰা মই নাম্বাৰ ছিষ্টেমৰ পৰা মই আৰম্ভ কৰিম। গতিকে আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব। মোৰ চেনেলটো কেৱল ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে সকলোতকৈ আগত পায়। আৰু আপোনালোকৰ সকলো বন্ধু বান্ধৱ যিখিনিয়ে এডিআৰই পৰীক্ষা বা যিকোনো কম্পিটিটিভ এক্সাম দিম বুলি ভাবি আছে বা প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকলৈ পঠাই দিব। তো আহক আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, ভাৰতলৈ প্ৰথমে কোন ইউৰোপীয় শক্তি আহিছিলে? ফাৰ্ষ্ট ৰুলিঙৰ কাৰণে কোন আহিছিলে? পৰ্তুগীজসকল আহিছিলে। তো ইয়াৰে অপশ্যন আহিব পৰ্তুগীজ। নেক্সট কুৱেশ্যন, ভাস্কো দা গামা ভাৰতত কেতিয়া উপস্থিত হৈছিলে? তো ভাস্কো দা গামা উপস্থিত হৈছিলে 1498 চনত। 1498। নেক্সট কুৱেশ্যন, ভাস্কো দা গামাই ভাৰতৰ কোন বন্দৰত উপস্থিত হৈছিলে? এইটো হ'ল এনচাৰ কালিকট বন্দৰ। কালিকট বন্দৰত উপস্থিত হৈছিলে, অপশ্যন চি। নেক্সট কুৱেশ্যন, ভাৰতত পৰ্তুগীজসকলৰ প্ৰথম ভাইচৰয় কোন আছিলে? পৰ্তুগীজসকলৰ ভাইচৰয় ফ্ৰান্সিস্কো ডি আলমাইদা। ফ্ৰান্সিস্কো ডি আলমাইদা আছিলে। নেক্সট কুৱেশ্যন, গোৱা কেতিয়া পৰ্তুগীজসকলে দখল কৰিছিলে? গোৱা কেতিয়া দখল কৰিছিলে? 1510 চনত। 1510। ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিলে? ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিলে? যদি ইংৰাজৰ আমাৰ ভাৰতলৈ আগমন হোৱাৰ যিটো মেইন কাৰণ বা মেইন ইছ্যু ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাণিজ্যিক, তো এইটো হ'ল 1600 চনত। 1600 চনত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিলে। ইষ্ট ইণ্ডিয়া কোম্পানীক কোন ৰাণীয়ে চাৰ্টাৰ দিছিলে? ইষ্ট ইণ্ডিয়া কোম্পানীক কোনে দিছিলে? এলিজাবেথ ওৱানে দিছিলে। এলিজাবেথ ওৱান, ৰাণী এলিজাবেথ ওৱান। নেক্সট কুৱেশ্যন, ভাৰতত ইংৰাজসকলৰ প্ৰথম কাৰখানা ক'ত স্থাপন হৈছিলে? ভাৰতৰ ইংৰাজসকলৰ প্ৰথম কাৰখানা আহিছিলে চুৰাটত আছিলে। এইটো প্ৰথম স্থাপন কৰিছিলে চুৰাটত। প্লাচিৰ যুদ্ধ কেতিয়া হৈছিলে? প্লাচিৰ যুদ্ধ হৈছিলে 1757 চনত। 1757। প্লাচিৰ যুদ্ধত ক্লাইভে কাক পৰাস্ত কৰিছিলে? ক্লাইভে পৰাস্ত কৰিছে চিৰাজউদ্দৌলাক। চিৰাজউদ্দৌলাক প্লাচিৰ যুদ্ধত ক্লাইভে পৰাস্ত কৰিছিলে। এঘাৰ নম্বৰ কুৱেশ্যন, বক্সাৰৰ যুদ্ধ কেতিয়া হৈছিলে? বক্সাৰৰ যুদ্ধ হৈছিলে 1764 চনত। 1764 বক্সাৰৰ যুদ্ধ। ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট আহিলে, বক্সাৰৰ যুদ্ধৰ ফলত কোন কোম্পানী শক্তিশালী হৈছিলে? কোন কোম্পানী হৈছিলে? ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানী। ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানী শক্তিশালী হৈছিলে। ঠিক আছে। তো নেক্সট কুৱেশ্যন,
দেৱানী অধিকাৰ কেতিয়া লাভ কৰিছিলে দেৱানী অধিকাৰ লাভ কৰিছিলে 1765 চনত অপশ্যন এ নেক্সট কুৱেশ্যন ৰেগুলেটিং এক্ট মানে ৰেগুলেটিং আইন কেতিয়া হৈছিলে এইটো 1773 চনত ৰেগুলেটিং এক্ট 1773 আৰু লাষ্ট কুৱেশ্যন প্ৰথম গভৰ্ণৰ জেনেৰেল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল কোন আছিলে ৱাৰেন হেষ্টিংছ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আহে ৱাৰেন হেষ্টিংছ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তো মোৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম